Hello everyone, welcome to my mini vlog. More anity vlog le apnalok সকলোকে স্বাগতম জনাইছো। এইখাৰ কথা বহুত দিন কোৱাই নাছিল নহয়, এইকাৰণে আজি আকৌ এবাৰ কৈ দিও বুলি ভাবিলো আৰু সেইকাৰণে কলো। এখন দেখিছানে দুৱাৰমুখত যে লগোৱা আছে, এখন আসলতে মোৰ মাই হাতেৰে উলেৰে বনাইছে। আপোনালোকক বহুত দিন আগতে কৈছিলো যে মাই নতুনকৈ কিবা কিবি বনাবলৈ লৈছে আৰু এই ভিডিওটো আপোনালোকৰ বাবে এদিন বনাম আৰু মায়েনো কি কি বনাইছে সেইটো আপোনালোকক দেখাম দেই। কেইদিনমান আগতে মাৰ বনোৱা হৈছে, সেইকাৰণে মই দিয়া হোৱাই নাই বাৰু ভিডিও দিম, অতি সোনকালে দিম। মৰমৰ ভোগালী বিহুটি আহিয়ে পালে নহয়, সেইকাৰণে ভাবিলো যে অকমান ঘৰটো চাফ চিকুণ কৰো আৰু সেই বুলি ভাবিলো আজি ভিডিওটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰো। চাফ চিকুণটো বাৰু কৰিলো, এফালে আকৌ শুনিবলৈ ধৰিছো গান। বিহু দিনতো বিহুগীত নুশুনি কি শুনিম, জুবিনদাই গোৱা খুব ধুনীয়া ধুনীয়া গীতবোৰ লগাইছোঁ আৰু শুনিছোঁ। তেওঁ অবিহনেতো আমাৰ বিহু একেবাৰে আধৰুৱা, কিন্তু কি কৰিব, আমিতো আগবাঢ়িবই লাগিব। বাহিৰলৈ আহি যে চাওঁ ভাইটিহঁতে মেজি বনোৱা ষ্টাৰ্ট কৰিছে, সিহঁতৰ হেনো স্কুল বন্ধ দিছে, সেইকাৰণে এতিয়া যিহেতু ফ্ৰী সেইকাৰণে বনাইছে। আকৌ এবিধ এবিধকৈ পিঠা বনোৱা হোৱাই নাই নহয়, আজি আকৌ এবিধ নতুনকৈ বনাইছে। গধূলি কিছুমান মাৰ পুৰণি কালেকশ্যন চালোঁ আৰু ইয়াৰে বহুতখিনি পাপায়ো দিয়া আছে। মায়ে ক'লে যে বহুতখিনি মেমৰিজ ইয়াতে জড়িত হৈ আছে। মই খুজিলোঁ এযোৰ, কিন্তু নিদো বুলি ক'লে, কাৰণ মায়ে বহুতখিনি মৰমত ৰাখিছে। চ' আজি ভিডিঅ'টো ইয়ালৈ আছিলে, সকলোকে বাই।